মৰ্নিং ব্ৰ মৰ্নিং উঠিলো কি কৰি আছা এই একো নাই কাম কৰি আছিলো আজি কোন আহিছে গেছ কোন আহিব পডকাষ্টত আজি মানে কালি ৰাতি বহুত দেৰি হৈ গ'ল ন চ' সেইকাৰণে আজি কোনো মানে কাম ৰখা নাই আৰু কোনো নাই যদি ক'ত ফুৰিব যাওঁ আমি ন পাৰি অফ ল'ব পাৰোঁ দিনটো ঠিক আছে দিয়া মই ফ্ৰেছ হৈ আহোঁ তোমালোকে ৰেডি হোৱা ঠিক আছে মোৰ এদিনৰ এটা কাম আছে আচ্ছা, কৰি কৰি লওঁ। লওঁ ঠিক আছে হ'ব যাওঁ মই কাম কেইটা আছে কৰি লওঁ ঐ কিবা এটা ইমেইল আহিছে চোৱাচোন পটককৈ নেক্সট গেষ্ট কোন আহি আছে গম পাইছে নে আমাৰ পডকাষ্টত মই যে 3 মাহ আগত মেইল পঠাইছিলো ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটি সব ট্ৰেচি পডকাষ্টৰ কেনে চ' তাহাঁতে হেৰি ৰিপ্লাই আহিছে মেইলৰ আচ্ছা কোন আহিছে ক'লা সপ্তৰ্ষি এই পেৰানৰ্মেল এক্সপাৰ্ট যে কেতিয়া আহিছে আজি 9টা মানত আহিব আহি আজি আহিব আজি আহিব ফুৰিব যোৱা কেঞ্চেল হৈছে একো নাই এইটো নাই, বেছি main important, important, এইটো বেছি important নহয়। পিছতো ফুৰিব যাব পাৰিম এইটো কৰি লওঁ আজি ন? কৰিব ঠিক আছে হ'ব তোমালোকে এই যে কালি যে বেয়া হৈছিল কেমেৰা সেইটো তুমি ঠিক কৰি আনা আৰু মই ফ্ৰেছ হৈ কিনে আহো ঠিক আছে যোৱা তোমালোকে ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিত যোৱা তাতে যাই কিনে সপ্তৰ্ষিৰ যিমান ৰিচেণ্ট কেছ আছে তাৰ বিষয়ে মানে ওলাই আনা মই মানে আমাৰ পডকাষ্টৰ কিবা হেল্প হৈ যাব পাৰেতো ঠিক আছে হ'ব ঠিক আছে। আহি যাবি আমি ওলাই দিম ব'লা 8:45 হৈ গ'ল খালি 15 মিনিট বাকী আছে ক'ত বা সিহঁতি কল কৰোঁ ৰ কি ক'ত গ'ল সিহঁতি ইমান টাইম লাগিছে 15 মিনিট অকল আছে আহিলে হেল্ল' ৰাকিব আপুনি অলপ ৰ'ব লাগিব মানে মোৰ টিমমেটছ কেইটা মানে আমাৰ কালি কেমেৰাটো বেয়া হৈ গ'ল দুটা কেমেৰা বেয়া হ'ল ন মানে ঠিক কৰিব গৈছে মই 6টাতে আহিব গৈছিলোঁ সেই তিনিটাতে গৈছে দুজনে কিন্তু এতিয়ালৈ আহি পোৱা নাই এতিয়া কেইটা বাজে 8:45 হৈ গ'ল কল কৰিছিলোঁ মানে কি সিহঁতৰ মোবাইল ছুইচ অফ কি ক'ত বা গ'ল সিহঁতে আপুনি এক কাম কৰক। মানে বেলেগ কেমেৰা নাই বেলেগ কেমেৰা মানে কি ফোন আছে এতিয়া একো নাই সেইটোতে কোলা একো নাই শ্বুট কৰিব লাগে একো নাই আহা হ'ব টি কফি কিবা কফি কফি ঠিক আছে আহক এইটো মই ছুইচটো দিয়াতে বহুত মই কফি লৈ আহি সেইটো আপুনি কি চাইছে নাই আজি ফুল মুন ন কফি থেংক ইউ তো ষ্টাৰ্ট কৰোঁ ন আমি স্টার্ট মোৰ আইপিটো কৰিব আচ্ছা মই চেক কৰি লওঁ ঠিক আছে একটু দিটো সব ৰেডি 19 সেকেন্ড সব রেডি মই ইটো দিলো ঠিক আছে তো ষ্টাৰ্ট কৰোঁ এতিয়া ঠিক আছে সো হে গাইস ওয়েলকাম টু আওয়ার পডকাস্ট সো আমার মাজত আজি উপস্থিত আছে আমার বিখ্যাত প্যারানর্মাল এক্সপার্ট মিস্টার সপ্তর্ষি শর্মা সো হাই ওয়েলকাম টু আওয়ার পডকাস্ট কেমন লাগিছে ভাল লাগিছে এণ্ড থেংকছ মাতাৰ কাৰণে বহুত মই এনেই পডকাষ্টত নাযাওঁ ইণ্টাৰভিউত নাযাওঁ বাট তোমাৰ তাত আহিছোঁ স্পেচিয়েলি সুধিব আছে বহুত আশা আছে আজি আছোঁ বাট অলপমান জল্দি অলপ জল্দি আজি ফুল নোহোৱা লাইফত কি চলি আছে লাইফত চলি আছে আৰু বহুত তো বেসিক্যালি মানুহ ডক্টর ইঞ্জিনিয়ার এক্টর বা বেলেগ কিবা কি প্রফেশন লয় আপনি প্যারানর্মাল এক্সপার্ট কিয় হ'ল নাই আগতে মোৰ বেলেগ ডিম আছে বহুত ডক্টৰ চক্টৰ এনেকুৱা কৰিব মোৰ মন আছে বাট দেন পিছত মোৰ পেৰানৰ্মেল ফিল্ডত ইণ্টাৰেষ্ট আহিল কোনে আপোনাক ইনস্পায়ার কৰিলে মোক অকল এজন মানুহে বহুত বেছি ইনস্পায়াৰ কৰিলে তেওঁৰ নাম হ'ল গৌৰৱ তিৱাৰী তেওঁ মই থেচিছ পেৰানৰ্মেল কি কয় সেইবিলাক থিয়ৰিবিলাক মই পুৰা পঢ়িছোঁ তেওঁৰ বুকছ আছিল বহুতখিনি সেইবিলাক পঢ়িছোঁ তো তাৰপিছত মোৰ ইণ্টাৰেষ্ট এইটো ফিল্ডত আহিল ডিফারেন্ট লোকেশনত কেসেসবোৰ সলভ কৰে সো আপুনি অকলে কৰে নে আপোনাৰ টিম আছে নাই মোৰ টিম আছিল এটা টাইমত আমি 4জন মেম্বাৰ আছিলোঁ সো 4টা আছিল নাই এতিয়া নাই 3 মাহ আগত আছিলোঁ 3 মাহ আগত কিবা এটা হ'ল সেইকাৰণে আৰু পাতিবলৈ হ'ল 3 মাহ আগত আছিল এই কেছটো কেনে নেকি এইটো বেলেগ কুৱেশ্যন প্লিজ এইটোত মই এনচাৰ দিম ঠিক আছে এইটো কুৱেশ্যন বাদ দিছোঁ আপুনি এজ আ প্যারানর্মাল এক্সপার্ট ডু ইউ বিলিভ ইন ঘোষ্ট ভূতক মানেনে মেবি মেবি
নেক্সট কুৱেশ্যন প্লিজ মই এইটো এনচাৰ আপুনি যে ঘোষ হাণ্টিঙত যায় কেতিয়াবা এনকাউণ্টাৰ হৈছিল নে ঘোষৰ লগত মেক্সিমাম টাইম আমি নেগেটিভ এনাৰ্জি ফিল কৰিছিলোঁ দেন 3 মাহ আগত আমি এটা কেছ পালোঁ ক'ব নেকি কেছটো সেইটো মোৰ লাইফৰ চবতকৈ কোৱালিফাইং কেছ কি হৈছিল কওকচোন 3 মাহ আগত কওকচোন কি হৈছিলে কি হৈছিল